Hello everyone, welcome to the daily editorial analysis of the Assam Tribune newspaper. Before starting the analysis, I request you to subscribe the channel for getting the notifications and share to those who might be helpful from this analysis. A telegram link is given in the comment section through which you will be given important PDFs. Let's start today's important articles. The first article is A Giant Leap in Thought. So, sauk, amar Homer falar para যেটো অসমৰ মানে প্ৰথম স্যাটেলাইট হ'ব হেতু হ'ব আসাম সেট ওকে সো আমাৰ অসমখন লাহে লাহে আগুৱাই আছে প্ৰত্যেকটো দিশত যেনেকুৱা ধৰক ইন্ডাষ্ট্ৰিয়েলাইজেশনৰ ফালৰ পৰা যদি ক'ব যাও সেমিকন্ডাক্টৰ যেটো আমাৰ প্ল্যান্ট আহি আছে হেতু তাৰ পিছতে আমাৰ কিছুমান ডাটা সেন্টাৰস এস্টাব্লিশমেন্ট হ'ব গৈ আছে মুকেশ আম্বানীয়ে এটো মেনশন কৰিছিলে আৰু যেটো আমাৰ আসাম স্যাটেলাইট এটো আমাৰ সায়েন্স এন্ড টেকনলজিৰ ক্ষেত্ৰত ভালেখিনি আগুৱাই লৈ যাব বুলি এটা মানে ধাৰণা কৰিব পৰা যায় সো এতিয়া আজি এই আৰ্টিকেলটো হ'ব মানে আমাৰ অসমৰ ক্ষেত্ৰত টেকনলজি ডেভেলপমেন্টৰ ওপৰত তো চাব যে হে আসাম সেট যেটো স্যাটেলাইট মানে কথা উল্লেখ কৰা হৈছে এতে কোনবিলাক ক্ষেত্ৰত হেল্প কৰিব মানে কোনবিলাক ক্ষেত্ৰত ইয়াৰ এপ্লাই কৰিব পৰা যাব সো ফাৰ্স্ট টু দিয়া আছে ইন এগ্ৰিকালচাৰ সো precision farming and soil quality assessment facilitated by Assam State will enhance productivity and sustainability so এই স্যাটেলাইটে কি কৰিব assessment কৰিব পাৰিব যে এইখিনি সইলত কেনেকুৱা ধৰণৰ ক্ৰপস লগালে ভাল গ্ৰোথ হ'ব মানে হেনেকুৱা ধৰণৰ আমি মানে উইথ ইনফৰমেশন আমি এগ্ৰিকালচাৰটোত আগবাঢ়িব পাৰিম আৰু তেতিয়া আমাৰ কি হ'ব প্ৰডাক্টিভিটিটো বহুতখিনি মানে হেয়া হ'ব আৰু ফাষ্ট হ'ব Okay, so আপোনাৰ disaster managementৰ ক্ষেত্ৰতো helpful হ'ব যেনেকুৱা early warning systemটো উপলব্ধ হ'ব বিশেষকৈ floodৰ ক্ষেত্ৰত বা landslideৰ ক্ষেত্ৰত মানে তাৰ পিছতে urban planning and infrastructure development এইটো ক্ষেত্ৰত কেনেকৈ হেল্প কৰিব যে কিছুমান mapping technology আনিব পৰা যাব এই স্যাটেলাইটটোৰ দ্বাৰা তাৰ পিছতে border security ক্ষেত্ৰত helpful হ'ব কাৰণ তাতে ৰিয়েল টাইম সাৰ্ভিলেন্সৰ ক্ষেত্ৰত ডাটাখিনি উপলব্ধ হোৱা যাব মানে উপলব্ধ হ'ব আসাম স্যাটেলাইটৰ জৰিয়তে সো এইখিনি এপ্লিকেশন কাৰ হয় এই যেটো স্যাটেলাইট হ'ব গৈ আছে আসাম স্যাটেলাইট হেতু আৰু এটা কথা মনত ৰাখিব এই স্যাটেলাইটটোৱে কাৰ লগত কোলাবোৰেচন কৰিব উইথ ইসৰো মানে ইন্ডিয়ান স্পেস ৰিসাৰ্চ অৰ্গানাইজেশন এণ্ড দ্য ইন্ডিয়ান নেশনেল স্পেস প্ৰমোশন এণ্ড অথৰাইজেশন চেণ্টাৰ ইন স্পেস সো এইবিলাক আমাৰ বিভিন্ন ক্ষেত্ৰত হেল্পফুল হ'ব এতিয়া চাও যে অকল স্পেস এক্সপ্লোৰেশন কৰিলেই আমাৰ ৰাজ্যখন টেকনলজিৰ ক্ষেত্ৰত মানে সাফিশিয়েন্ট নহব আৰু কিছুমান এনেকুৱা ধৰণৰ স্টেপ লোৱা হৈছে সো ইউ শুড নো এটা চাও আমি যেতিয়া সায়েন্স এণ্ড টেক বুলি কও আমাৰ মানে প্ৰথমতে নেশনেল বিলাকে আমাৰ মনত আহে মানে হেইবিলাক স্কিমছে হওক বা যিয়ে প্ৰগ্ৰামছ হওক হয়নে সো এতিয়া যেহেতু আপোনালোকে এপিএসসি পৰীক্ষা দিব গৈ আছে আৰু যেহেতু আপোনালোকে মেইনছ লিখিব গৈ আছে সো আপোনালোকে এখিনিও এৱেৰ হ'ব লাগিব যে অসমৰ ক্ষেত্ৰতনো কেনেকুৱা ধৰণৰ আমাৰ ষ্টেপ বিলাক লোৱা হৈছে সো মানে স্পেসৰ উপৰিও আৰু বেলেগ বেলেগ কি হেয়া লোৱা হৈছে বুলি কৈছে যে বায়ো E3 মিশন এটো মেইনলি বায়ো এনাৰ্জিৰ ওপৰত হ'ব সো বায়ো E3 মিশন is said to transform Assam into a bioeconomy powerhouse সো ইয়াতে বায়ো ইঞ্জিনিয়াৰিং বায়ো এনাৰ্জি এইবিলাক মানে এইবিলাকৰ ওপৰত বেস কৰি পেলাই এই মিশনটো হ'ব and it aims to drive sustainable industrial growth Okay, so এতিয়াৰ যুগত সাস্টেইনেবিলিটি টো বহুত বেছি ইম্পৰ্টেন্ট কথা এটা হৈ পৰিছে কাৰণ আমি ইকোনমিৰ লগতে এনভায়ৰনমেন্টৰ কথাটো আমি কনসিডাৰ কৰিব লগা হৈ পৰিছে কাৰণ ইমান মানে ৰেপিডলি ক্লাইমেট চেঞ্জ হৈ আছে
গতিকে যেতিয়া টেকনলজিটোক আপুনি বায়োলজিৰ লগত ৰিলেট কৰিব সেইটোক আমি বায়োটেকনলজি বুলি কওঁ আৰু এই মিছনৰ জৰিয়তে গ্ৰীণ টেকনলজিকো আমি ডেভেলপ কৰিব পাৰোঁ ওকে তাৰপিছত আহিব এষ্টাব্লিছমেণ্ট অফ এ ছেমিকণ্ডাক্টৰ ফেব্ৰিকেশ্যন ইউনিট চ' এইটোতো আমি পঢ়িয়ে আছোঁ মানে আমি প্ৰায় মানে ধৰক সদায় পঢ়ি থকাৰ দৰে হৈছে হয়নে যে ছেমিকণ্ডাক্টৰৰ কথাটো চ' এইটো আমাৰ জাগিৰোডত হ'ব হয়নে আৰু এইটো হোৱাৰ ফলত কি হ'ব যে আমাৰ যিটো ইম্পৰ্ট কৰা হয় মাইক্ৰ'চিপ সেই ইম্পৰ্টটো কমি যাব মানে কি হ'ব যে আমাৰ নেশ্যনেল ইনকাম বহুতখিনি বাচি যাব চ' আৰু এই যিটো ছেমিকণ্ডাক্টৰ ইউনিট আহি আছে এইটো মানে মেক ইন ইণ্ডিয়া আত্মনিৰ্ভৰ ভাৰত এইবিলাকৰ লগত এলাইন কৰিব পৰা এটা মানে স্কিম হয় বা এটা ইনিচিয়েটিভ হয় চ' AI ৰিচাৰ্চ চেণ্টাৰ্ছ এণ্ড ডাটা এনালাইটিক্স হাবছ যিটো নেকি মুকেশ আম্বানীয়ে কোৱা বুলি ক'লোঁ আপোনালোকক আৰু এইটো বিভিন্ন ক্ষেত্ৰত হেল্পফুল হ'ব যেনেকুৱা হেল্থ কেয়াৰ এডুকেশ্যন ল এনফৰ্চমেণ্ট ফাইনেন্স তাৰপিছতে ভাৰত নেট প্ৰজেক্ট চ' ভাৰত নেট প্ৰজেক্টটো এটা নেশ্যনেল সেয়া হয় স্কিম হয় কিন্তু এইটোৱে আমাৰ অসমকো হেল্পফুল কৰিছে যে কি কৈছে যে with an investment of 4,000 crore rupees has already connected with 2,285 গ্ৰাম পঞ্চায়ত to broadband যে ব্ৰডবেণ্ডৰ লগত কানেক্ট কৰা হৈছে গ্ৰাম পঞ্চায়ত বিলাকক যাতে কানেক্টিভিটিটো মানে এক্সটেণ্ড কৰিব পৰা যায় তাৰোপৰি 1,800 crore rupees ইনভেষ্ট কৰা হৈছে BSNLৰ জৰিয়তে যাতে নৰ্থ ইষ্ট ইণ্ডিয়াৰ নেটৱৰ্ক ইনফ্ৰাষ্ট্ৰাকচাৰটো এনহান্স কৰিব পৰা যায় আৰু এটা মানে সেয়া কৰিছে যে BSNL will definitely connect the last village in Assam with 4G and 5G networks. So ইয়াতে আপোনালোকে ভাৰত নেট প্ৰজেক্টৰ বিষয়েও গম পালে তাৰপিছত আৰু এটা আপোনালোকে লিখিব পাৰিব which is about 5G lab at Guwahati University. So এইটো হয়তো বহুতে নাজানে so science and tech question আহিলে এইটো আপোনালোকে মেনশন কৰিব পাৰিব so 5G lab at Guwahati University stands as a testament to the government's commitment to research and skill development বা telecom technology ক্ষেত্ৰত next generationত বহুতখিনি help কৰিব তাৰপিছতে এডুকেশ্যন এণ্ড ৰিচাৰ্চৰ ক্ষেত্ৰতো ষ্টুডেণ্টছখিনিক ভালেখিনি হেল্প কৰিব এই আছাম ছেট প্ৰগ্ৰামটোৱে আৰু এটা মানে ধৰক চাইণ্টিফিক এটা এনভাইৰনমেণ্ট মানে গঢ়ি উঠাত হেল্প কৰিব Okay, so additionally, incubation centers, startup hubs, research institutes are being established to provide the necessary resources and infrastructure for young innovators to thrive in an increasingly technology-driven world. So, ito আপোনালোকে ito হৈ গ'ল okay so come to the next article a consumer is not just a buyer so অহাকালি মানে 15 মাৰ্চত আমি প্ৰত্যেক বছৰে ওয়াৰ্ল্ড কনজিউমাৰ ৰাইটস ডে হিচাপে অবজাৰ্ভ কৰোঁ আৰু এই বছৰৰ যেটো থিম হয় হেতু হয় a just transition to sustainable lifestyles so কনজিউমাৰক মানে সাস্টেইনেবিলিটিৰ লগত ৰিলেট কৰিছে আপোনালোকে লক্ষ্য কৰিবচোন প্ৰত্যেকটো বস্তুকে সাস্টেইনেবিলিটিৰ লগত এতিয়া ৰিলেট কৰিব মানে ট্ৰাই কৰা হয় কাৰণ মানুহবিলাক এতিয়া কি হৈছে মানে এনভাইৰনমেন্টৰ প্ৰতি মানে এৱেৰ হৈ গৈছে যে আমি এনভাইৰনমেন্টক বচালেহে আমি আমাৰ ফিউচাৰটো সুৰক্ষিত কৰিব পাৰিম সেইকাৰণে প্ৰত্যেকটো ক্ষেত্ৰত চাব আৰু আপোনালোকেও যেতিয়া আনসাৰ লিখিব সবতে আপোনালোকে ট্ৰাই কৰিব যেন সাস্টেইনেবল ওয়াৰ্ডটো বা সাস্টেইনেবিলিটি এটা আমি হেয়া আনো এটা মানে এটা পইণ্ট যাতে সাস্টেইনেবিলিটি সদায় থাকে সেইটো লক্ষ্য কৰিব okay so আৰু এই দিনটো যেটো কনজিউমাৰ এৱেৰনেছ ডে এই দিনটো 4 ডিকেডছৰ পৰা সেলিব্ৰেট কৰি অহা আছে 4 ডিকেডছ মানে 40 years তো চাওক কনজিউমাৰ প্ৰটেকচন একশনছ ইন ডিফাৰেন্ট কান্ট্ৰিজ অৰ অৰ্গানাইজেশনছ সো আগৰ পৰাই কোট এইটো সেলিব্ৰেট কৰি অহা হৈছে সো প্ৰথমতে ইউএছত প্ৰেসিডেন্ট জন এফ কেনেডি who threw his special message to the US Congress on March 15, 1962
So John F. Kennedy তেখেতে প্ৰথমতে হেয়া কৰিছিলে ইনস্পায়াৰ কৰিছিলে আৰু তেখেতে যেটো হেয়া এড্ৰেছ কৰিছিলে তাকে আমি কনজিউমাৰ্স বিল অফ ৰাইটস বুলি জানো আৰু ইয়াতে চাৰিটা কোৰ কনজিউমাৰ ৰাইটস আছে যেনেকুৱা সেফটি ইনফৰমেশন choice and the right to be heard তাৰপিছতে ইউৰোপিয়ান ইউনিয়নৰ ক্ষেত্ৰত the European Economic Community further developed the concept of consumer rights and came up with the Consumer Protection Program in 1975 তাৰপিছতে UNৰ কথাও দিছে the UN issued the original guidelines for consumer protection in 1985 and amar India kotha kwa ase the Consumer Protection Act 1986 was approved by the president in 1986 to amar India khetrot National Consumer Day o celebrate kora hoy aru etu ketia kora hoy 24th December etu monot rakhibo the changing market mechanisms digitalization online payment options e-marketing eneko bahut khini amar আজিকালি মার্কেটত আহি গৈছে হনে মানে যেটো ডিজিটালাইজেশন হেতু আৰু সেই কাৰণে আসলতে কিছুমান এমেন্ডমেন্টৰ প্ৰয়োজনীয়তা আহি পৰিছে মানে ৰিজিডিটিটো এতিয়া কমাবৰ হ'ল কাৰণ এতিয়া বহুত ফ্লেক্সিবল হৈ গল মার্কেটস বিলাক তো সাউক দা এক্ট মেক্স মানে এক্ট মানে কোনখন এক্টৰ কথা কোৱা হৈছে কনজিউমাৰ প্ৰটেকচন এক্ট অফ ইণ্ডিয়া ইন 2019 so this act makes provisions for grievance redressal against unfair trade practices through the appointment of authorities so authority appoint kora hoise jate korobat jodi unfair trade practice hoy tar karone jate grievance redressal to mane heya koribo pari hoine so the task with sufficiently and timely administering and settling consumer disputes aru henekwa dispute bilak jate hunkal redressal hoi jay লগতে জুনে হেনেকুৱা ধৰণৰ মানে আনফেয়াৰ ট্ৰেড প্ৰেক্টিস কৰিছে তেওঁলোকৰ ওপৰত যাতে পেনাল্টি আনিব পৰা যায় সো এটো কৰিছে আসলতে এই এক্টখনত এটো অনা হৈছে প্ৰভিজনটো তাৰ পাছতে কনজিউমাৰ শুড নো which product to purchase that will enhance alertness on the part of the seller to sell better products that are less detrimental to the environment আৰু এই কলো নহয় মই সাস্টেইনেবিলিটি কথাটো কনজিউমাৰ সকলে aware হ'ব লাগিব so কিছুমান সাবচোন কিছুমান প্ৰডাক্টত এনভায়ৰনমেন্ট ফ্ৰেন্ডলি বুলি লিখা থাকে বাট হেতু মানে আসলতে ফলস হয় হেবিলাকক লৈ পেলাইও কনজিউমাৰে মানে গ্ৰিভেন্স হেয়া কৰি ফাইল কৰিব পাৰে ওকে সো হেতু আপোনাৰ এটা ওয়ার্ড আছিলে মই অকমান পাহৰি গলো মানে হেয়া ফলসলি আপোনাৰ এনভায়ৰনমেন্ট ফ্ৰেন্ডলি বুলি কয় সো মোৰ মাইন্ডত অহা নাই হয়তো অকমান সময় পিছত মনত পৰিব তেতিয়া কৈ দিম বাৰু okay so তাৰপিছত চাব consumer awareness for sustainability এটা চাওক sustainable living will be part of the agenda of COP30 so COP30 টো কত হবলে গৈ আছে আমাৰ এবাৰ ব্ৰাজিলত হবলে গৈ আছে মানে আৰু 2024 টো কত হৈছিলে আপোনালোকে কমেন্ট সেকশনত জনাবচোন So 30th UN Climate Change Conference to be held in Brazil in November 2025. So Consumer International has called for countries that will be attending this conference to include action on sustainable living. Aru Consumer International mane hey conference khonoloike ki korise mane attend korar karone mane countries bilakok urge korise hoine so dasore 2024 ot মাৰ্চৰ যেতিয়া 6th season of UN Environment Assembly হৈছিলে তেতিয়া এটা historic resolution লোৱা হৈছিলে যেটো মানে কি হেয়া কৰিছিলে যে it aimed at promoting sustainable lifestyle was passed there is an increasing focus on sustainable consumption of sustainable hobo lage right since the intergovernmental panel on climate change estimates that consumption or demand side strategies could help reduce greenhouse gas emissions by 40 to 70%. So আপোনালোকে জানে নে নাইবা যে যেতিয়া আমাৰ ফুড ওয়েস্ট হয় suppose মানে যে suppose এটা পাৰ্টি এটা অৰ্গানাইজ কৰিলে আৰু তাত সেই পাৰ্টিৰ যিসকল মানুহ আহিলে তেওঁলোকে খানাবিলাক ওয়েস্ট কৰিলে সেই ওয়েস্ট বিলাক মানে বহুত খানা ৰৈ গল মানে যেতে পেলাই দিব সেইখিনিৰ পৰাও আমাৰ কি হয় জানেনে এনভায়ৰনমেন্ট পলিউশন হয় সো
সেইকাৰণে যে সাস্টেইনেবল হ'ব লাগে বস্তুবিলাক যে ধৰক যিখিনি লাগে সেইখিনিহে খাব বা যদি ৰৈ যায় সেইখিনি ডিষ্ট্ৰিবিউট কৰক গতিকে এনেকুৱা ধৰণৰ আইডিয়াজ বিলাক মানে আহিব লাগিব মানুহৰ so a report published by Globescan with data collected from across 31 countries via a survey of 30,000 people found that 94% of the respondents supported moving towards a more sustainable lifestyle so etu eta report hoy asolte etu data hoy je 31 টা কান্ট্ৰিৰ পৰা ডাটা কালেক্ট কৰিছে আৰু দেখিছে যে 94% মানুহে এই 30,000 মানুহৰ 94% এতিয়া সাস্টেইনেবল লাইফষ্টাইল প্ৰ্যাকটিস কৰি আছে যেটো নেকি বহুত ভাল কথা কাৰণ আমি সাস্টেইনেবল হলেহে মানে কি হ'ব আমি আৰু পৃথিৱীখন আৰু বহুত বছৰ পাম হয়নে নহলে পৃথিৱীখন মানে সোনকালে মানে ডিস্ট্ৰাকশন হ'ব তো চাওক আপুনি কনজিউমাৰ এৱেৰনেছৰ পৰা ক'ত সাস্টেইনেবিলিটি লৈকে এটা মানে কানেক্ট কৰিব বিচৰা হৈছে গতিকে সেই কানেক্টিভিটিটো আপোনালোকে জানিব লাগিব যে কেনেকৈ এই বস্তুটোক মই এই মানে এই এটা যদি এনেকুৱা ধৰণৰ আনসাৰ দিয়ে আপুনি কেনেকুৱা দিশ কিছুমান আপোনালোকে ইনক্লুড কৰিব পাৰিব সেই বস্তুটো আপোনালোকৰ আহিব লাগিব তেতিয়াহে এটা পাৰফেক্ট আনসাৰ হ'ব কাৰণ জেনেৰেলিস্টিক সবে এটা আনসাৰ লিখিব পাৰে বাট যদি আপোনাক ৰেংক লাগে আপুনি যদি সিলেকশন পাব লাগে তেতিয়া হলে আপুনি এই ধৰণৰ কথাবিলাক আপোনালোকে মাইন্ড কৰিব লাগিব ওকে আহিব লাহে লাহে আহিব হয়তো আপোনালোকৰ মাজৰ বহুতৰে আহিয়ে গৈছে ভালেখিনি বা যিসকলৰ অহা নাই তেখেতসকলে যদি ৰেগুলাৰলি এনেকুৱা ধৰণৰ আৰ্টিকলছ কিছুমান ৰিড কৰি থাকে তেতিয়াহলে আপোনালোকৰো অতি সোনকালে আহি যাব ওকে তাৰ পিছত চাওক আমাৰ আজিৰ এনেক্ডটটো হল not all who wander are lost so ইয়াৰে মিনিংটো হল যে যে ওয়ান্ডারিং যে কৰে মানুহে সো ওয়ান্ডারিংৰ কোনো হেই নাথাকে মানে এটা সিওৰিটি নাথাকে যে আপুনি সাকসেস হ'বই পাৰিব হয়নে কিন্তু ইয়াতে কি কৈছে not all who wander are lost যে সকলো ওয়ান্ডাৰাৰ কিন্তু এনেকুৱা নহয় যে ওয়ান্ডাৰ কৰিলেও মানুহৰ প্ৰফিট আছে এতিয়া আমাৰ আমি এতিয়া কি কৰি আছো এপিএসসি প্ৰিপাৰেচন কৰি আছে হয়নে সকলোৱে গতিকে ইয়াতে আপুনি ক'ব নোৱাৰে যে মই পামেই কিন্তু আপুনি নাপালে যে আপোনাৰ মানে এই প্ৰিপাৰেচন খিনি অথলে যাব এটো নহয় আপোনাক বেলেগ সাইডত হেল্প কৰিব গম পাইছে নে যে আপোনাৰ যে ৰাস্তাটো আপুনি যেটো ৰাস্তাৰে গৈ আছে ইয়াতে আপুনি বহুত স্ট্ৰাগল পাব হয়নে এটা আনসাৰ আপুনি লিখিব নোৱাৰিব পাৰে হয়নে কিন্তু আপুনি যেতিয়া লাগি থাকিব সেই যে কষ্টখিনি হ'ব সেই যে স্ট্ৰাগলখিনি হ'ব সেইখিনিৰ মাজতে আপুনি নিজক বিচাৰি পাব যে আপুনি কিমান থিংক কৰিব পাৰে আপুনি নিজক কিমান মানে ইউটিলাইজ কৰিব পাৰে সেই বস্তুখিনি উলাই পৰিব হয়নে নহয় গতিকে সেইটোৱে যে আপুনিও এজন ওয়ান্ডাৰাৰ হয় হয়নে নহয় গতিকে আপুনিও মানে এটা মেডিটেশনত আছে আসলতে গতিকে সেইটোৱে কথা সো মই কওঁ যে প্ৰত্যেকটো এনেক্ডটৰ পৰা বা প্ৰত্যেকখন এছেৰ পৰা আমি এটা কথা শিকিব পাৰো যেটো নেকি আপোনালোকে নিজৰ লাইফত মানে এপ্লাই কৰিব কাৰণে ট্ৰাই কৰিব মানে কেনেকৈ আপোনাৰ লাইফ মানে এটা লাইফটো চেঞ্জ কৰি লৈ গৈ থাকিব পাৰ্সোনালিটি চেঞ্জ কৰি লৈ গৈ থাকিব আপোনালোকে নিজে গম নাপাব এটা চাওক সিদ্ধাৰ্থ গৌতম দা প্ৰিন্স অফ কপিলাবস্তু সো এটো কাহিনী সবে জানে হয়নে সো তেখেত এজন কি এজন মানে প্ৰিন্স আছিলে হয়নে সো কিন্তু এদিন তেখেতে চাৰিটা দৃশ্য দেখা পালে যে এজন বুঢ়া মানুহ দেখা পালে এজন বেমাৰী মানুহ দেখা পালে এজন মৃত ব্যক্তি দেখা পালে আৰু এজন ওয়ান্ডাৰিং এস্থেটিক দেখা পালে মানে সন্ন্যাসীৰ দৰে যে ঘুৰি ফুৰে যে হেনেকুৱা সো সেই ৰাজ হাউলিৰ ভিতৰত থকা পৰিবেশটোৰ পৰা টোটালি ডিফাৰেন্ট পৃথিৱী এখন তেওঁ দেখা পালে আৰু তেওঁ মানে তেতিয়া শান্তিত থাকিব পৰা নাছিলে যে আসলতে জীৱনটো কি আসলতে আমাৰ লাইফটো ক'ত গৈ আছে ইমানটো পাৰফেক্ট নহয় মই ঘৰৰ ভিতৰত যেনেকৈ থাকো হেনেকুৱাটো পাৰফেকশন নাই লাইফটোত গতিকে তেওঁ কি কৰিলে তেওঁ কাকো নোকোৱাকৈ ৰাতি মানে ঘৰ এৰি গুচি গ'ল তেওঁ কিহৰ কাৰণে গ'ল আসলতে সেই জীৱনৰ সঁচা অৰ্থটো বিচাৰিবলৈ গ'ল আৰু তেওঁ এনেকৈ বহুত বছৰ ওয়ান্ডাৰ কৰি ঘুৰি ফুৰিলে ওকে সো বহুত সেজ লগ পালে ৰাস্তাত মানে এস্থেটিক লগ পালে কথা পাতিলে তাৰ পিছতে তেওঁ মেডিটেশন কৰিলে হয়নে সেই মেডিটেশনটো ক'ত তেখেতে এনলাইটেন হৈছিলে বোধি ট্ৰী
in Bodh Gaya. Jodi apunalake goise nishchoy dekha paise hei bodhi tree dal. So to many he seemed like a lost man. Bahute koisil ei manujon হেক হৈ গল নিজৰ ইমান ভাল জীৱন এটা এৰি লাক্সাৰিয়াছ লাইফ এটা এৰি তেওঁৰ জীৱনটো ধ্বংস কৰিলে আসলতে হেতু নহয় তেওঁৰ যেটো ওয়ান্ডাৰিং এটো lost in vain নহয় it led him to the bodhi tree in Bodh Gaya where he attained enlightenment আৰু তেতিয়াহে আমি সবে গম পালো যে বুদ্ধ বুলি এজন মানুহ আছে যদি তেওঁ সেই ৰাতিখন কাকো নোকোৱাকৈ ঘৰটো এৰি নিদিলহেঁতেন তেতিয়াহলে আজি হয়তো বুদ্ধৰ জন্মই নাপালহেঁতেন হয়নে নহয় গতিকে সেইটোৱে কথা যে প্ৰত্যেকজন ওয়ান্ডাৰৰে লস নহয় হয়নে নহয় কিবা নহলে কিবা শিকি গৈ থাকে so his journey was never about being lost it was about finding the ultimate truth had he remained in his palace he would have been trapped in ignorance so teo ignore hoi thakile heten heneke tor jibon to hek hoi gol hoy it was in wondering that he discovered the path to liberation not just for himself but for all humanity je gote bissoke teo kiba ta bostu dit hoi gol etia buddhism okol indiat nohoy no belek country jenikwa china japan ebila country to buddhism tour jothesto ki ase mane followers ase হয়নে সো আৰু as a civil servant বুদ্ধিজিমৰ কথাবিলাক আপোনালোকেও অকমান যেনেকুৱা ধৰক মিডিল পাথ হয়নে এনেকুৱা ধৰণৰ বস্তুবিলাক আপোনালোকে মানে অকমান পঢ়িব বহুত কামত আহিব বা বুদ্ধিজিম জেনিজিম বুলি আমাৰ এনচিয়েন্ট ইণ্ডিয়াত এটা পাৰ্ট আছে স্পেশালি পঢ়িবৰ কাৰণে 8 fold paths এইবিলাক জানিব লাগে ঠিক আছে সো আজিৰ কাৰণে এইখিনি আছিল থ্যাংক ইউ ফৰ ওয়াচিং দ্য ভিডিও